নমস্কাৰ নতুন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো গুৱাহাটী ইউনিভাৰ্চিটিৰ পোষ্ট গ্ৰেজুৱেচন প্ৰগ্ৰামৰ বাবে অনলাইন এপ্লাই ইতিমধ্যে আৰম্ভ হৈছে কিদৰে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব আজি এই ভিডিঅ'ত সম্পূৰ্ণ প্ৰক্ৰিয়াটো দেখুৱাই দিম ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব যদি কিবা অসুবিধা পায় কমেন্ট কৰি জনাব বা WhatsApp গ্ৰুপৰ লিংক ডেসক্ৰিপচনত দিয়া হৈছে তাতো জয়েন হৈ আপোনালোকে মোক মেছেজ কৰিব পাৰিব প্ৰথমতে ডেসক্ৰিপচনত দিয়া লিংকটো ওপেন কৰি ল'ব এডমিশন 2025 নিশ্চয় আপোনালোকে দেখিব পাইছে পোষ্ট গ্ৰেজুৱেচন এন্ট্ৰেন্স টেষ্ট PGET 2025 ফৰ্ম ফিল আপ ইতিমধ্যে আৰম্ভ হৈছে আজিৰ পৰা PG admission notification 2025-26 download here option to click কৰি আপোনালোকে যিখন notification আছে এইখন ডাউনলোড কৰিব পাৰিব notification খন মই ডেসক্ৰিপচনত দি দিছো তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব প্ৰথমতে মই আপোনালোকক notification খন দেখুৱাই লৈছো তাত গুটেখিনি কথা ডিটেইলছত দিয়া হৈছে লাষ্ট ডেট কেতিয়া এডমিশন ফিজ কিমান গুটেখিনি ইয়াত আপোনালোকৰ ডিটেইলছত দিয়া হৈছে প্ৰথমতে দেখিছে আপোনালোকে ইয়াত নোটিফিকেশন ডাউনলোড হওঁতে অকমান সময় লাগে দেখিছে ডাউনলোড হৈ গৈছে তাৰ পাছত আপোনালোকৰ যিখিনি ডিপাৰ্টমেন্ট আছে ডিপাৰ্টমেন্ট নাম দিয়া আছে প্ৰগ্ৰাম নাম দিয়া আছে লগতে কিমানটা সিট এভেইলেবল আছে হেখিনি দিয়া হৈছে লগতে এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি দিয়া হৈছে এখিনি আপোনালোকে ভালদৰে চাই ল'ব কোনটো ডিপাৰ্টমেন্টৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া সমূহ কি দিয়া হৈছে হেখিনি আপোনালোকে এবাৰ ইয়াত PDF টোতে পাই যাব আৰম্ভ হৈছে 21 তাৰিখৰ পৰা হোৱা কথা আছিল কিন্তু নহলে আজি 23 তাৰিখৰ পৰা আৰম্ভ হৈছে লাষ্ট ডেট হৈছে জুলাই 1 তাৰিখ বেছি দিন নাই যিমান পাৰে সোনকালে আপোনালোকে অনলাইন আবেদন কৰিব 5 জুলাইত আপোনালোকৰ যিখন এডমিট কাৰ্ড আছে হেখন ইস্যু হ'ব আফটাৰ 5 pm ৰ পাছত আপোনালোকৰ যেটো এডমিট আছে ইস্যু হ'ব 10 11 12 তাৰিখে আপোনালোকৰ এন্ট্ৰেন্স এক্সামটো পতা হ'ব লগতে ইয়াত 10 তাৰিখে কি সাবজেক্টৰ এন্ট্ৰেন্স হ'ব লগতে টাইম পিৰিয়ডটো গুটেইখিনি দি থোৱা হৈছে এখিনি আপোনালোকে চাই ল'ব 100 মাৰ্কৰ এটা এক্সাম হ'ব লগতে নেগেটিভ মাৰ্কিং থাকিব 0.25 কে আৰু 2 ঘণ্টা আপোনালোকৰ এক্সাম হ'ব গুটেইখিনি ইয়াত ডিটেইলছত দিয়া হৈছে PG প্ৰগ্ৰামৰ বাবে আপোনালোকৰ এপ্লিকেশন ফিজ হৈছে 800 টকা যদি এটা প্ৰগ্ৰাম কৰে যদি দুটা প্ৰগ্ৰাম কৰিলে আপোনালোকৰ 1600 তিনটা কৰিলে আপোনালোকৰ 2400 টকা আপোনালোকে পে কৰিব লাগিব যদি এটা কৰিম বুলি ভাবে এটা প্ৰগ্ৰামত এপ্লাই কৰিম বুলি যদি ভাবে তেনে ক্ষেত্ৰত আপোনালোকে 800 টকা পেমেন্ট কৰিব লাগিব এপ্লিকেশন পোৰ্টেল ফৰ PG এডমিশন একাডেমিক ইয়াৰ 2025-26 has been open click here অপচনটো যেতিয়া আপুনি ক্লিক কৰিব এপ্লাই কৰা যেটো লিংক আছে হেটো আপোনালোকৰ ওপেন হ'ব এপ্লাই কৰা লিংকটো মই ডাইৰেক্ট ডেসক্ৰিপচনত দি দিছো তাৰ পৰা আপোনালোকে চাব পাৰিব ইয়াত নিশ্চয় দেখিবলৈ পাইছে অপচন আছে নিউ ৰেজিষ্ট্ৰেচন আৰু লগইন প্ৰথমতে আপোনালোকে নিউ ৰেজিষ্ট্ৰেচন অপচনত ক্লিক কৰিব লাগিব নিউ ৰেজিষ্ট্ৰেচন অপচনত ক্লিক কৰি আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেচন ফৰ্মখন ক্লিক কৰিব লাগিব যদি কিবা জানিব বা সুধিব লগিয়া আছে কন্টাক্ট আছ অপচনত ক্লিক কৰি হেল্পলাইন নম্বৰটো যোগাযোগ কৰিব পাৰে প্ৰথমতে ৰেজিষ্ট্ৰেচন ফৰ্মখন আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এপ্লিকেন্ট ফুল নেম আপোনাৰ যেটো সম্পূৰ্ণ নাম হেতু ফিল আপ কৰিব ক্লাছ 10 ৰ মাৰ্কশিট সাৰ্টিফিকেটত যেটো আছে হেতু দিব তাৰপা এপ্লিকেন্ট ডেট অফ বাৰ্থ আপোনাৰ যেটো ডেট অফ বাৰ্থ ডকুমেন্টত যেটো আছে হেতু দিব তাৰপা ইমেইল আইডি টো আকৌ পুনৰ ৰি-এন্টাৰ কৰিব কনফাৰ্ম কৰিব তাৰপা এটা পাছপোৰ্ট দিব পাছপোৰ্টটো আপোনালোকৰ মনত থকাকে দিব যেহেতু লগইন কৰিব সময়ত পাছপোৰ্টটো প্ৰয়োজন হ'ব আপোনাৰ নামটোৰ পাছত @123 তেনেকৈ আপুনি পাছপোৰ্টটো সেট কৰিব পাৰে তাৰ পাছত আছে ইমেইল আইডি দিলে আপুনি পাছপোৰ্ট সেট কৰিলে তাৰ পাছত আপোনালোকৰ আহিব ৰি-এন্টাৰ পাছপোৰ্ট আকৌ পুনৰ পাছপোৰ্টটো দিব লাগিব আকৌ আপুনি মোবাইল নাম্বাৰটো দিব লাগিব আকৌ ৰি-এন্টাৰ মোবাইল নাম্বাৰটো দুবাৰ ফিল আপ কৰিব তাৰ পাছত যেটো ক্যাপচাৰ কোড আছে ক্যাপচাৰ কোডটো আপোনালোকে শুদ্ধকে ফিল আপ কৰিব ৰেজিষ্ট্ৰেচন কৰিবৰ বাবে এইখিনি ডাটা ফিল আপ কৰিলে হ'ব এই ডাটাখিনি আপোনালোকে শুদ্ধকে ফিল আপ কৰিব যদি ভুলকে ফিল আপ কৰে পাছত এডিট কৰিব নোৱাৰে সেইবাবে কৈছো ভালদৰে চাই চিতিহে ফিল আপ কৰিব ৰেজিষ্ট্ৰেচন ডাটাখিনি ফিল আপ কৰি হোৱাৰ পাছত আপোনালোকে লগইন কৰি ল'ব ইয়াত দেখিছে মই ৰেজিষ্ট্ৰেচন ডাটা গুটেখিনি মই ফিল আপ কৰা হৈ গৈছে ৰেজিষ্টাৰ অপচনটো যেতিয়া ক্লিক কৰিম তেতিয়াই মোৰ ইমেইল আইডিত এটা OTP যাব ইয়াত দেখিছে ৰেজিষ্টাৰ ইমেইল আইডিত মোৰ এটা OTP গৈছে সেই OTPটো মই ইয়াত শুদ্ধকে ফিল আপ কৰি লম তাৰ পাছত যেটো ক্যাপচাৰ কোড দিয়া আছে ক্যাপচাৰ কোডটো আপোনালোকে শুদ্ধকে ফিল আপ কৰি সাবমিট অপচনটোত ক্লিক কৰিব কেতিয়াবা ইমেইলত OTPটো যাওঁতে অলপ টাইম লাগে অলপ স্ক্ৰল কৰিব যদি আপোনাৰ নেটৱৰ্কটো স্লো থাকে তেতিয়া অলপ টাইম লাগে তাৰ পাছত আপোনালোকৰ যেতিয়া ইমেইলত OTPটো যাব মোবাইলত না যায় আপোনাৰ ইমেইলত যোৱা OTPটো চেক কৰিব তাৰ পাছত যেটো ক্যাপচাৰ কোড আছে হেতু ফিল আপ কৰি সাবমিট অপচনটোত ক্লিক কৰিব সাবমিট OTP অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ একাউণ্টটো দেখিছে ইয়াত সাবমিট হৈ যাব ইয়াত নিশ্চয় দেখিবলৈ পাইছে একাউণ্ট ভেৰিফাইড সাকসেসফুল এতিয়া আপোনালোকে পুনৰ লগইন অপচনটো ক্লিক কৰিব লগইন অপচনটো নিশ্চয় দেখিবলৈ পাইছে লগইন অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকৰ যেটো ইমেইল আইডি আছে আপোনাৰ যেটো ৰেজিষ্টাৰ কৰোতে ইমেইল আইডি দিছিলে সেই ইমেইল আইডিটো শুদ্ধকে ফিল আপ কৰিব তাৰ পাছত যেটো পাছপোৰ্ট আছে পাছপোৰ্টটো শুদ্ধকে ফিল আপ কৰি লগইন অপচনটোত আপোনালোকে ক্লিক কৰিব ইয়াত দিছে পাছপোৰ্টটো আপোনালোকে ফিল আপ কৰি ল'ব ফিল আপ কৰি হৈ যোৱাৰ পাছত আপোনালোকে লগইন অপচনটো ক্লিক কৰিব লগইন অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে সম্পূৰ্ণ প্ৰফাইলটো এৰে শো কৰিব সম্পূৰ্ণ প্ৰফাইলটো আপোনালোকে দেখিছে ইয়াত ডেশবোৰ্ডটো আপোনালোকৰ এৰে শো কৰিব দুটা ষ্টেপত কৰিব লাগিব প্ৰথমতে কমপ্লিট প্ৰফাইল তাৰ পাছত আছে এপ্লাই ইন প্ৰগ্ৰাম প্ৰথমতে প্ৰফাইলটো কমপ্লিট কৰিব লাগিব ওয়েলকাম আপোনাৰ নিজৰ নামটো থাকিব তাৰ পাছত নিশ্চয় সাইডত দেখিবলৈ পাইছে কমপ্লিট ইওৰ প্ৰফাইল সেই অপচনটোত আপোনালোকে ক্লিক কৰিব
কমপ্লিট ইউৰ প্ৰফাইল অপশ্যনত যেতিয়া আপুনি ক্লিক কৰিব তেতিয়া আপোনালোকৰ ইয়াত আহি যাব দেখিছে মেল জেন্ডাৰটো সিলেক্ট কৰিব তাৰপৰা কেটেগৰী যেটো আছে আপোনাৰ যেটো কাষ্ট হয় হেতু সিলেক্ট কৰিব তাৰপিছত ব্লাড গ্ৰুপটো আপোনালোকে দিব পাৰে যিসমূহত ৰেড ষ্টাৰ দিয়া আছে সেইখিনি ফিল আপ কৰাটো আপোনালোকৰ বাবে বাধ্যতামূলক সেইখিনি ফিল আপ কৰিলে হ'ব ইউ আৰ সিটিজেন ইণ্ডিয়া ইয়েস কৰিব তাৰপিছত এটা আইডি প্ৰুফ দিব লাগে পান কাৰ্ড ভোটাৰ কাৰ্ড যদি আছে দিব যদি নাই তেনে ক্ষেত্ৰত আদাৰ অপশ্যনটো সিলেক্ট কৰি আধাৰ কাৰ্ড বুলি টাইপ কৰি আধাৰ কাৰ্ডৰ নাম্বাৰটো আপোনালোকে ফিল আপ কৰিব পাৰিব ঠিক আছে আইডি প্ৰুফখিনি চাই ল'ব যদি লিষ্টত থকাৰ ভিতৰত যিকোনো এটা আছে হেতু দিব পাৰে যদি নাই তেনে ক্ষেত্ৰত আপোনালোকে আধাৰ কাৰ্ডটো ইয়াত দি দিব পাৰিব আইডি প্ৰুফত আপোনালোকে আধাৰ কাৰ্ডৰ যেটো নাম্বাৰ আছে হেতু দি দিব তাৰপৰা ভিলেজ সিটি ষ্টেট ডিস্ট্ৰিক্ট এইখিনি আপোনালোকে ফিল আপ কৰিব ভালদৰে শুদ্ধকৈ ফিল আপ কৰিব ডকুমেণ্টত যিদৰে আছে সেইদৰে ফিল আপ কৰিব তাৰপাছত আছে ফেমিলি ডিটেইলছত আপোনালোকে প্ৰথমতে মাদাৰ নেমটো ফিল আপ কৰিব লাগিব তাৰপাছত আছে মাদাৰ মোবাইল নাম্বাৰ নিদিলেও কোনো কথা নাই ৰেড ষ্টাৰসমূহ যিসমূহত আছে সেইখিনি ফিল আপ কৰিব লাগিব অকুপেশ্যন দিব পাৰে মাদাৰ কোৱালিফিকেশ্যন তাৰপাছত আহিব ফাদাৰ নেম ফাদাৰ মোবাইল নাম্বাৰ ফাদাৰ অকুপেশ্যন এইখিনি আপোনালোকে দিব পাৰে তাৰপাছত ইমাৰ্জেঞ্চি কণ্টেক্ট নাম্বাৰ সেইটো আপোনালোকে দিবই লাগিব ইমাৰ্জেঞ্চি কণ্টেক্ট নাম্বাৰটো আপোনালোকে দিব লাগিব তাৰপাছত আছে কম্বাইন ফেমিলি ইনকমটো আপোনালোকে ইয়াত দিব লাগিব ইয়াত আপোনালোকৰ ইনকম সাৰ্টিফিকেটখন চাই ল'ব আপোনাৰ ইনকমটো যিমান হয় সিমানটো ফিল আপ কৰি দিব ইয়াত তাৰপাছত ইয়াত দেখিছে জিউ ৰেজিষ্ট্ৰেচন ডিটেইলছ যদি অলৰেডি আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত যদি আন্ডাৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনে ক্ষেত্ৰত আপোনালোকে ইয়েস কৰিব যদি বেলেগ ইউনিভাৰ্চিটিৰ পৰা কৰিছে তেনে ক্ষেত্ৰত নো কৰিব ঠিক আছে যদি ডিব্ৰুগড়ৰ পৰা কৰি পেলাই আন্ডাৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনে ক্ষেত্ৰত নো দিব আৰু যদি গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰতে কৰিছিলে তেনে ইয়েস দি আপোনালোকে ৰেজিষ্ট্ৰেচন ডিটেইলছখিনি আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব ইয়াত দিছে যদি ইয়েস কৰে তেতিয়াহ'লে ৰেজিষ্ট্ৰেচন ডিটেইলছখিনি ফিল আপ কৰিব লাগিব তাৰপাছত আহিব আদাৰ কেটেগৰী কোটা এইখিনি আপোনালোকে চাই ল'ব পিডব্লিউডি কেণ্ডিডেট যদি হয় ইয়েস কৰিব নহ'লে নট এপ্লিকেবল তাৰপাছত আপোনালোকে এইখিনি ইয়েস নো কৰি ল'ব যদি এক্স ডিফেন্স আৰু সন হয় তেনে ক্ষেত্ৰত ইয়েস কৰিব ইয়েস কৰাৰ পাছত আপোনালোকৰ এখন ডিক্লেৰেশ্যন ফৰ্ম ফিল আপ কৰি আপলোড কৰিব লাগিব যিখন মই ডেছক্ৰিপশ্যনতে দি দিম ঠিক আছে যিখিনি ডিক্লেৰেশ্যন ফৰ্ম আছে সেইখিনি মই ডেছক্ৰিপশ্যনত দি দিম ডেছক্ৰিপশ্যনত গৈ পেলাই আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব এক্সট্ৰা কাৰিকুলাম চাৰ্টিফিকেটত আপোনালোকে কাৰিকুলাম এক্টিভিটিত আপোনালোকে যিটো আছে সেইটো দিব লাগিব যদি আছে তেনে ক্ষেত্ৰত আপোনালোকে চাৰ্টিফিকেট আপলোড কৰিব লাগিব যদি মিউজিক ডান্স সেইখিনি যদি সিলেক্ট কৰে চাৰ্টিফিকেট আপলোড কৰিব লাগিব যদি নাই নট এপ্লিকেবল অপশ্যনটো সিলেক্ট কৰিব বেংক একাউণ্ট ডিটেইলছখিনি দিব লাগিব নিদিলেও কোনো কথা নাই যদি নিজৰ বেংক একাউণ্ট আছে তেনে ক্ষেত্ৰত আপোনালোকে দি দিব বেংক একাউণ্ট নাম্বাৰ একাউণ্ট হোল্ডাৰ নেম IFSC কোড তাৰপাছত আপোনাৰ যেটো ব্ৰাঞ্চ নেম আছে আৰু বেংক নেম আছে সেইখিনি আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব তাৰপাছত আহিব এড্ৰেছ প্ৰথম এড্ৰেছত আপোনালোকে গাঁওখনৰ নাম বা টাউন নাম হেতু দিব তাৰপাছত এড্ৰেছ লাইন 2ত আপোনালোকে পোষ্ট অফিচ পুলিচ ষ্টেচন নেম দিব পাৰে কান্ট্ৰি সিলেক্ট কৰিব ষ্টেট সিলেক্ট কৰিব তাৰপাছত আপোনাৰ সিটি ডিস্ট্ৰিক্ট পিন কোড এইখিনি আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব তাৰপৰা প্ৰেজেন্ট এড্ৰেছটো যদি সেম হয় সেম এজ কৰস্পন্ডেন্ট এড্ৰেছটোত টিক মাৰ্কটো দি দিব নিশ্চয় দেখিছে এইদৰে আপোনালোকে গোটেইখিনি ফিল আপ কৰি ল'ব ফিল আপ কৰি হোৱাৰ পাছত আপোনালোকে সেভ এণ্ড নেক্সট কৰিব এবাৰ ভালদৰে প্ৰিভিউ কৰিব এই দিছে সেভ এণ্ড নেক্সট কৰাৰ পাছতে সম্পূৰ্ণ ফৰ্মখন মোৰ প্ৰিভিউ কৰিবলৈ আহিছে মই এতিয়া ভালদৰে প্ৰিভিউ কৰি ল'ম যদি কিবা ভুল হৈ গৈছে এতিয়াই কাৰেকশ্যন কৰি ল'ব ফাইনেল সাবমিটৰ পাছত আপোনালোকে কাৰেকশ্যন কৰিব নোৱাৰিব যদি কিবা ভুল হৈছে আপডেট ডিটেইলছ অপশ্যনটোত ক্লিক কৰিব বাৰম্বাৰ কৈছোঁ ভালদৰে চাব 2-3 বাৰ ভালদৰে চাব ফৰ্মখন তাৰ পাছতে সেভ এণ্ড প্ৰচিড টু নেক্সট কৰিব যদি সকলো ঠিকে আছে প্ৰচিড টু নেক্সট কৰি দিব তাৰ পাছত এইখিনি আছে এইখিনি আপোনালোকে ইয়েস নো কৰি ল'ব যদি আপোনাৰ NCC আছে ইয়েস কৰিব যদি নাই নো কৰিব গোটেইখিনি ইয়াত আছে আপোনালোকৰ এইখিনি আপোনালোকে ভালদৰে চাই চিটি ইয়েস নো কৰি ল'ব লেংগুৱেজটো আপোনালোকে ইয়াত ৰিডিং ৰাইটিং স্পিকিং এইখিনি আপোনালোকে টেক মাৰ্ক দি ল'ব পাৰিব আছামিজটো এড কৰিব যদি ভাবে আদাৰ লেংগুৱেজত আপোনালোকে আছামিজটো এড কৰি সেইখিনি কৰিব পাৰিব তাৰপাছত এইখিনি হৈ গ'ল তাৰপাছত সেভ এণ্ড প্ৰচিড কৰিব নেক্সট এণ্ড প্ৰচিড তাৰপাছত আহিব ডকুমেণ্ট আপলোড ফটো সিগনেচাৰ তাৰপাছত আপোনাৰ যদি কাষ্ট সাৰ্টিফিকেট আছে OBC SC যদি কেণ্ডিডেট হয় তেনেহ'লে কাষ্ট সাৰ্টিফিকেট তাৰপাছত আপোনালোকৰ আইডি প্ৰুফ আপুনি যেটো সিলেক্ট কৰিছিলে যদি আধাৰ কাৰ্ড সিলেক্ট কৰিছে আধাৰ কাৰ্ড দিব যদি আপুনি পান কাৰ্ড সিলেক্ট কৰিছে পান কাৰ্ড দিব তাৰপৰা ইনকম সাৰ্টিফিকেটখন আপলোড কৰিব লাগিব ঠিক আছে এইখিনি ডকুমেণ্ট আপোনালোকে আপলোড কৰিব লাগিব যদি আপোনালোকৰ যেটো এক্সট্ৰা কাৰিকুলাম এক্টিভিটি আছে সেইখিনি যদি আপোনালোকে ইয়েস কৰিছে সেই ডকুমেণ্টখিনি আপলোড কৰিব লাগিব 10 to 500 KB ভিতৰত হ'ব লাগিব JPG ফৰ্মেটত আপোনালোকে আপলোড কৰিলে হ'ব মই ডকুমেণ্টখিনি আপলোড কৰি লৈছোঁ তাৰপাছত নেক্সট প্ৰিভিউ অপশ্যনটোত মই ক্লিক কৰিম ইয়াত দেখিছে নেক্সট প্ৰিভিউ অপশ্যনটোত মই যেতিয়া ক্লিক কৰিম তেতিয়া মোৰ সম্পূৰ্ণ ফৰ্মখন ইয়াত আহি যাব ইয়াত আপোনালোকে স্ক্ৰল কৰিব এইদৰে স্ক্ৰল কৰাৰ পাছত সাবমিট এণ্ড লক অপশ্যনটোত ক্লিক কৰিব সাবমিট এণ্ড লক অপশ্যনটোত ক্লিক কৰি ডিক্লেৰেশ্যন টিক মাৰ্ক দি কনফাৰ্ম এণ্ড লক কৰি দিব কনফাৰ্ম এণ্ড লক কৰাৰ পাছত আপোনালোকৰ প্ৰগ্ৰামটো সিলেক্ট কৰিবলৈ আহিব প্ৰগ্ৰাম লেভেলটো আপোনালোকে ইয়াত দেখিছে মাষ্টাৰ পোষ্ট গ্ৰেজুৱেশ্যন প্ৰগ্ৰাম সিলেক্ট কৰিলে প্ৰগ্ৰাম নেচাৰত আপোনালোকে ট্ৰেডিশনেলটো সিলেক্ট কৰিব তাৰ পাছত আপোনালোকৰ আহিব মাষ্টাৰটো কিহত কৰিব বিচাৰে হেতু আপোনালোকে সিলেক্ট কৰিব লাগিব মাষ্টাৰ অফ ইয়াত দেখিছে আপোনালোকে আৰ্টছত ইকনমিক্স আছামিজ গোটেইখিনি আছে মই এডুকেশ্যনটো সিলেক্ট কৰি লৈছোঁ
তাৰ পাছত আপোনালোকৰ ইনষ্টিটিউটখিনি সিলেক্ট কৰিব লাগিব আপুনি কোনখন ইনষ্টিটিউটত কৰিব বিচাৰে গুৱাহাটী ইউনিভাৰ্চিটি যিমান কিখন আছে গোটেইখিনি আপোনালোকৰ ইয়াত আহি যাব যিমানখিনি আপোনালোকে পিজি কৰিব পাৰে এফিলিয়েটেড গোটেইখিনি আহি যাব বা ডিপাৰ্টমেণ্ট অফ গুৱাহাটী দেখিছে আপোনালোকে হেতু সিলেক্ট কৰিব পাৰিব মই এক্সাম চেণ্টাৰ সিলেক্ট কৰি লৈছো তাৰ পাছত দেখিছে ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন জিইউচিটি গুৱাহাটী ডাইৰেক্ট আপোনালোকে হেতু সিলেক্ট কৰিব যদি গুৱাহাটী ইউনিভাৰ্চিটিত কৰিম বুলি ভাবিছে তেনহলে ডিপাৰ্টমেণ্টটো সিলেক্ট কৰিব দেখিছে ইয়াত আপোনালোকৰ সাৰ্চ কৰিলে ৰাখে ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন আপোনালোকে হেতু সিলেক্ট কৰিলে তাৰ পাছত ইয়াত আপোনালোকে প্ৰিফাৰেন্স ওয়ান্স দি দিব মই কেৱল গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিতৰতে কৰিম সেইবাবে ডিপাৰ্টমেণ্ট অফ এডুকেশ্যনটো সিলেক্ট কৰিছো এক নম্বৰ প্ৰিফাৰেন্সত মই ৰাখিছো তাৰ পাছত আহিব যেটো এক্সামিনেশ্যন চিটি আছে আপোনাৰ যোনটো চেণ্টাৰ দিব বিচাৰে আপোনাৰ এন্ট্ৰেন্স এক্সামটো কোনখন ডিস্ট্ৰিক্টত দিব বিচাৰে হেতু সিলেক্ট কৰিব মই যোৰহাট সিলেক্ট কৰি লৈছো যেটো মই যোৰহাটৰ পৰা বিলং কৰো তাৰ পাছত নেক্সট কৰিম নেক্সট কৰাৰ পাছত আপোনালোকৰ প্ৰিভিউ কৰিবলৈ আহিব যদি কিবা আপডেট কৰিব বিচাৰে আপডেট কৰি ল'ব পাৰে যদি ঠিকে আছে তেনহলে নেক্সট অপচনটোত আপোনালোকে ক্লিক কৰিব নেক্সট অপচনটো ক্লিক কৰাৰ পাছত পুনৰ প্ৰিভিউ কৰিবলৈ আহিব পুনৰ আপোনালোকে নেক্সট কৰিব নেক্সট কৰাৰ পাছত আহিব আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ডিটেইলছখিনি এপ্লিকেবল লিখিছে আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়া হেতু আপোনালোকে টিক মাৰ্ক দিব লাগিব তাৰ পাছত ক্লাছ 10 ৰ ডাটাখিনি ফিল আপ কৰিব লাগিব ক্লাছ 10 কেতিয়া পাস কৰিছিলে কোনখন কলেজৰ পৰা পাস কৰিছিলে বা কোনখন স্কুলৰ পৰা পাস কৰিছিলে কোনখন বোৰ্ড আছিলে সেবা নে সিবিএসই তাৰ পাছত আপোনাৰ কি ডিভিজন পাইছিলে কিমান পাৰ্সেন্টেজ আছিলে আৰু সাবজেক্ট কম্বিনেশন ক্লাছ 10 ত কি সাবজেক্ট আছিলে এই গুটেখিনি ডাটা আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব ঠিক তেনেদৰে 10 খিনি ফিল আপ কৰি হোৱাৰ পাছত আপোনালোকে 12 ৰ ডাটাখিনি ফিল আপ কৰিব লাগিব ক্লাছ 12 ত আপোনালোকে কোন চনত পাস কৰিছে কোনখন ইনষ্টিটিউট বোৰ্ড নেম আৰু লগতে কি ডিভিজন পাইছে কিমান পাৰ্সেন্টেজ পাইছে লগতে আপোনাৰ সাবজেক্ট কম্বিনেশন ঠিক আছে তাৰ পাছত আহিব গ্ৰেজুৱেচনৰ আপোনালোকে দিব লাগিব গ্ৰেজুৱেচন আপোনালোকৰ এপ্ৰিং নে আপুনি পাস কৰিছে অলৰেডি ইয়াত দেখিছে আপোনালোকে পাস আৰু এপ্ৰিং যিসকলৰ ৰিজাল্ট দিছে তেওঁলোকে পাসটো সিলেক্ট কৰিব যিসকলৰ নাই দিয়া এপ্ৰিংটো সিলেক্ট কৰিব তাৰ পাছত 2025 সাবজেক্ট কম্বিনেশন খিনি ফিল আপ কৰিব ইয়াত গুটেখিনি আছে এখিনি আপোনালোকে দি লব বোৰ্ড ইউনিভাৰ্চিটি তাপা অনাৰ সাবজেক্ট যদি আছিলে হেখিনি দিব তাপা ইনষ্টিটিউট নেম গুটেখিনি আপোনালোকে ইয়াৰ পৰা ফিল আপ কৰি লব লগতে আপোনাৰ কি ডিভিজন পাইছিলে আপোনাৰ সিজিপিএ পইণ্টটো কিমান হয় এই গুটেখিনি আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব তবা সিজিপিএ টো পাৰ্সেন্টেজলৈ কনভাৰ্ট কৰি আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব গুটেখিনি ফিল আপ কৰি হৈ যোৱাৰ পাছত আপোনালোকে 7 নেক্সট অপচনটো ক্লিক কৰিব 7 নেক্সট অপচনটো ক্লিক কৰাৰ পাছত সম্পূৰ্ণ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডিটেইলছখিনি ৰিভিউ কৰিবলৈ আহিব আপোনাৰ যদি কিবা আপডেট কৰিবলৈ আছে আপডেট কৰি ল'ব পাৰিব যদি নাই নেক্সট কৰি দিব নেক্সট কৰাৰ পাছত পুনৰ আপোনালোকে নেক্সট কৰিব এটা আহিব ডকুমেন্ট আপলোডত দেখিছে আপোনালোকে ক্লাছ 10 ৰ আপোনাৰ যিখন মাৰ্কশিট সাৰ্টিফিকেট আছে সিঙ্গল পিডিএফ কৰি আপোনালোকে আপলোড কৰিব লাগিব ক্লাছ 10 12 আৰু গ্ৰেজুৱেচন গুটেখিনি আপোনালোকে মাৰ্কশিট আৰু সাৰ্টিফিকেট খিনি সিঙ্গল পিডিএফ কৰিব তাৰ পাছত আপলোড কৰিব সাইজটো 10 to 500 KB ভিতৰত হ'ব লাগিব মাৰ্কশিট সাৰ্টিফিকেট যেহেতু আপোনালোকে বহুত আপলোড কৰিবলৈ কৈছে আপোনালোকে জেপিজি কৰিও পাৰিব আপোনালোকে দুইখন আপোনালোকে তেনেকৈ জয়েন লগাই পেলাই আপোনালোকে আপলোড কৰিব লাগিব ডকুমেন্টখিনি আপলোড কৰি হৈ যোৱাৰ পাছত প্ৰিভিউ অপচনটো ক্লিক কৰিব প্ৰিভিউ অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে সম্পূৰ্ণ ফৰ্মখন আপোনালোকৰ প্ৰিভিউ কৰিবলৈ আহিব ইয়াত নিশ্চয় দেখিছে ইয়াত সম্পূৰ্ণ ফৰ্মখন প্ৰিভিউ কৰিবলৈ আহিছে প্ৰিভিউ কৰাৰ পাছত যেতিয়া আপোনালোকে সাবমিট কৰিব সাবমিট অপচনটোত যেতিয়া ক্লিক কৰিব তেতিয়া আপোনালোকৰ পেমেন্টৰ পেজটো আহি যাব ইয়াত আপোনাৰ নাম জেন্ডাৰ লগতে কিমান টকা পেমেন্ট কৰিবলৈ আহিছে এইখিনি দেখুৱাব দেখিছে 800 रुपीस মোৰ পেমেন্ট কৰিবলৈ আহিছে যেহেতু মই এটা প্ৰগ্ৰামতে এপ্লাই কৰিছো গুটেখিনি ভেৰিফাই কৰিবলৈ আপোনালোকে এৰে টিক মাৰ্ক দিব লাগিব গুটেখিনি টিক মাৰ্ক দিয়া হোৱা পাছত আপোনালোকে ক্লিক হিয়াৰ টু পে অপচনটো ক্লিক কৰিব তাৰ পাছত এতিয়া আপোনালোকে ৰিফ্ৰেশ কৰি দিব ৰিফ্ৰেশ কৰি দিলে আপোনালোকৰ পেমেন্টটো কেনসেল হৈ যাব ইয়াৰ পাছতে আপোনালোকৰ যেতিয়া আপোনালোকে পে অপচনটো ক্লিক কৰিব তেতিয়া পেমেন্টৰ মুডগিটা খুল খাব ইন্টাৰনেট বেংকিং ইউপিআই ওয়ালেট কিউআৰ আৰু ডেবিট কাৰ্ড ইউজ কৰি আপোনালোকে পেমেন্ট কৰিব পাৰিব যদি আপুনি কিউআৰটো সিলেক্ট কৰে কিউআৰ কোডটো শো কৰিব তাত আপোনালোকে স্ক্যান কৰি পেমেন্ট কৰি দিলে হ'ব যদি আপুনি ডেবিট কাৰ্ড সিলেক্ট কৰে ডেবিট কাৰ্ডৰ আপোনালোকৰ কাৰ্ড ডিটেইলছখিনি ফিল আপ কৰি ওটিপিটো ফিল আপ কৰি পেমেন্টটো কৰি দিলে হ'ব এইদৰে আপোনালোকে পেমেন্টটো কৰি দিয়াৰ পাছতে একনলেজমেন্টখন পাই যাব গুৱাহাটী ইউনিভাৰ্চিটিৰ ফৰ্ম ফিল আপ এইদৰে অতি সহজতে কৰিব পাৰিব যদি কিবা অসুবিধা পায় কমেন্ট কৰি জনাব যিমান পাৰো সহায় কৰিবলৈ চেষ্টা কৰিম নেক্সট ভিডিঅত সম্পূৰ্ণ দেখুৱাই দিম আপোনালোকৰ পেমেন্ট কৰালৈকে যদি পেমেন্ট কৰা ভিডিও লাগে তেনহলে কমেন্ট কৰি জনাব যিমান পাৰো সোনকালে দিবলৈ চেষ্টা কৰিম ধন্যবাদ